টাইমছ 8ৰ সকলো দৰ্শকলৈ মোৰ অভিবাদন নমস্কাৰ জনালোঁ। মই বৰ্তমান ইজৰাইলৰ কেপিটেল জেৰুচালেমত আছোঁ। কালি এই 2 দিন হ'ল ইয়াৰে পৰিস্থিতিটো ভয়াৱহ। বৰ্তমান এই জাষ্ট এটা নিউজ পাইছোগৈ যে ইজৰাইলৰ চেণ্ট্ৰেল ইজৰাইল মানে তেলাবিবত 2টা কেজুৱেলিটি হৈছে, 2জন মানুহ মৰিছে আৰু এটা ডাঙৰ বিল্ডিংটো নষ্ট হৈছে। জেৰুচালেমত ইমান ক্ষতি হোৱা নাই। ৰাতি ইণ্ডিয়ান টাইম ষ্টেণ্ডাৰ্ড টাইম 3টা বজাত লাষ্ট এটা মিছাইলটো আহিছিলে। তাৰ আমাৰ আইৰন ডমে এইটো ইণ্টাৰচেপ্ট কৰি পেলাই তাক নষ্ট কৰিলে। জেৰুচালেমত ইমান ক্ষতি হোৱা নাই, কিন্তু শুনিছোঁ এই চাউথ ইজৰাইল ডেড চিৰ ওচৰত ইৰানৰ ড্ৰোন কেইবাটাও ড্ৰোন ইণ্টাৰচেপ্ট কৰিছে আৰু নষ্ট কৰা হৈছে। তেলেবিত আপোনাৰ 100টাকৈ বেছি মিছাইলটো আহিছিল বুলি গম পাইছোঁ, কিন্তু মষ্ট অফ দেম আমাৰ আইৰন ডমে নষ্ট কৰিছে। 2টামান পৰিছে বুলি শুনিছোঁ আৰু কেজুৱেলিটিও হৈছে, ক্ষতি হৈছে। 2জন লোকৰ মৃত্যু হৈছে আৰু 9জন এতিয়া ইনজৰ্ড বুলি খবৰ পাইছোঁ। বৰ্তমান মানুহবিলাক নিজৰ ঘৰতে আবদ্ধ। ইয়াৰে ৰোডটো চাওক, ইয়াৰে একেবাৰে মানুহ নাই, ফুল ভিজুৱেল দিব লাগে, খালী কৰি আছে মানুহ। হয়, আপুনি দেখুৱাই যাওক, শৰ্মা ডাঙৰীয়া আপুনি দেখুৱাই যাওক। মই PCR টিমক অনুৰোধ কৰিছোঁ, এক্সক্লুচিভ দৃশ্যাংশ তেওঁ দেখুৱাইছে। এয়া জেৰুজালেমৰ ছবি আপোনালোকে দেখিছে আৰু এয়া তেখেতে দেখুৱাই আছে যে এয়া জেৰুজালেমৰ পৰা লাইভ এই মুহূৰ্তত আমি টাইম 8ৰ দৰ্শকক দেখুৱাই আছোঁ। কালি নিশাৰ ভাগত হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়াই বৰ্ণনা কৰিছে তাত কেনেকুৱা পৰিৱেশ, বাংকাৰত তেওঁলোক আছিল আৰু ইয়াৰ ৰাজপথৰ দৃশ্যাংশ জেৰুজালেমৰ পৰা লাইভত দেখুৱাই আছে। একেবাৰে ৰাজপথ প্ৰায় শূন্য হৈ আছে, বৰ বিশেষ মানুহ তাত নাই। তেওঁ দেখুৱাইছে পৰিৱেশ। আমি ৰাজপথ এক প্ৰকাৰৰ খালী টাইপে দেখা পাইছোঁ জেৰুজালেমত, কিয়নো ইৰাণে এতিয়াও বেলিষ্টিক মিছাইল নিক্ষেপ কৰি আছে। আইৰন ডোমৰ যদি নাথাকিলেহেঁতেন হয়তো ইজৰাইল অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ল। আইৰন ডোমে ৰক্ষা কৰিছে, তেল এবিবত আঘাত কৰিছে। শৰ্মা ডাঙৰীয়া, আপুনি জেৰুজালেমৰ দৃশ্যাংশ এই মুহূৰ্তত লাইভত দেখুৱাইছে, অসমৰ দৰ্শকে দেখি আছে, ভাৰতৰ দৰ্শকে দেখি আছে। জনতা যথেষ্ট তাত কম আছে, মই যি দৃশ্য দেখা পাইছোঁ। শৰ্মা ডাঙৰীয়া, বৰ্তমান মানুহবিলাক সকলোৱে ঘৰতে আবদ্ধ। গাড়ী দেখিছে পাৰ্ক কৰি থৈ দিছে, গাড়ী চলা নাই। এনেও শনিবাৰে দিনা ইয়াতে সব্বাত বুলি কোৱা হয় আৰু ইয়াতে সব্বাতৰ দিনা গাড়ী নচলায়, কিন্তু কিছুমানে যোনবোৰ অৰ্থডক্স জিউজ আছে ইয়াতে নচলায় আৰু নৰ্মেল মানুহবিলাকে চলায়। কিন্তু আজি এটাও গাড়ী এতিয়া বৰ্তমান আপুনি চাব পাৰে, এটা বাটটো একেবাৰে শূন্য হৈ পৰিছে, মানুহ নাই ৰাস্তাত, গাড়ী নাই। একেবাৰে মানুহ আতংকিত, এতিয়া নিজৰ ৰুমৰ ভিতৰতে আবদ্ধ হৈ আছে। ময়ো আহিছিলোঁ এই নিউজ দিবলৈ, আপুনি ক'লে সেইকাৰণে ওলাই আহিলোঁ ৰাস্তাত। এতিয়া বৰ্তমানতো ইজৰাইলত পৰিস্থিতিটো ইমান ভাল নহয়, মানুহ আতংকিত, ভয়তে ৰাতি কটালে। ময়ো ৰাতি 3টা বজাত 3:30 মানত শুইছোঁ। লাষ্ট মিছাইলটো 3টাত আহিছিলে জেৰুচালেমত। আৰু ইজৰাইলৰ চাউথ য'ত ডেড চি আছে, ডেড চিৰ ওচৰত কিন্তু ধেৰ ড্ৰোনবিলাক, ইৰাণৰ ড্ৰোনবিলাক আহিছিলে, তাক ইণ্টাৰচেপ্ট কৰা হৈছে বুলি জাষ্ট নিউজটো পাইছোঁ। হয়, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি বৰ্তমান সময়ত জেৰুজালেমত আছে, আমি অসমৰ দৰ্শকক দেখুৱাই আছে তাত পৰিৱেশটো কেনেকুৱা। মোৰ প্ৰশ্নটো হ'ল, যেতিয়া কোনোবা মিছাইল নিক্ষেপ কৰা হৈছে বা বেলিষ্টিক মিছাইল আহিছে, আপোনালোকে কিদৰে গম পায়? মোবাইলত মেছেজ আহি যায়, এলাৰ্ট আহি যায় যে বাংকাৰলৈ যাব লাগিব, ৰাজপথৰ পৰা আঁতৰি যাব লাগিব, সেই এলাৰ্টটো আপোনালোকলৈ কিদৰে আহে? শৰ্মা ডাঙৰীয়া, ইজৰাইলত এটা চিষ্টেমটো ভাল আছে যে আপোনাক যদি মিছাইল আহে, ক'ৰবাত যদি ইণ্টাৰচেপ্ট কৰি লৈছে আমাৰ এইবোৰ ইণ্টাৰচেপ্টৰে, তেতিয়া আপোনাক 5 মিনিট আগতে এটা ৱাৰ্ণিং, এটা এলাৰ্মটো বাজে মোবাইলত যে আপোনালোকে অলপ সাৱধান হৈ যাওক, মিছাইলটো আহিব পাৰে, ক'ৰবাত ট্ৰেক কৰিছে, কোনোবা জেগাত ধৰকচোন 50 কিলোমিটাৰ 100 কিলোমিটাৰ দূৰত ট্ৰেক কৰিছে বুলি 5 মিনিট আগতে আমাক এটা এলাৰ্ট মেছেজটো আহি যায়। তেতিয়া আমি কি কৰোঁ, মানুহবিলাকক লৈ পেলাই যোনটো কমন ৰুমৰ পৰা আমি যোনটো বাংকাৰলৈ গুচি যাওঁ। তাৰপিছত চাইৰেনটো বাজে, তাৰ 5 মিনিট পিছতে যেতিয়া নিয়াৰ বাই এৰিয়াত আহি পায় যোনটো মিছাইলটো, তেতিয়া ইয়াত পৰিব পাৰে বুলি এই এৰিয়াটো চাইৰেনটো বাজে মানে এতিয়া আৰু মিছাইলটো ওপৰত আহি আছে। আমাৰ আইৰন ডমে তাকে ইণ্টাৰচেপ্ট কৰিব। ধৰকচোন 10 ছেকেণ্ড 20 ছেকেণ্ড এনেকুৱা চাইৰেনটো বাজাৰ পিছত আকৌ ধুমকৈ এটা শব্দ ওলাই, ইণ্টাৰচেপ্ট কৰি লয়, ওপৰতে তাক ডিষ্ট্ৰয় কৰি দিয়ে আমাৰ এই আইৰন ডমে। তাৰপিছত আকৌ এলাৰ্ট আহে, এতিয়া আপোনালোকে যাব পাৰে, আকাশত কোনো মিছাইল নাই বুলি ক'লে, তাৰপিছত আমি নিজৰ ৰুমত আহি যাওঁ।
হয় মই আপোনাৰ পৰা এটা কথা অনুৰোধ কৰিম আপুনি যদি যিদৰে দেখুৱাইছিলে ৰাজপথটো দেখুৱাইছিলে আকৌ এবাৰ যদি আমাক দেখুৱাব পাৰে কিয়নো অসমৰ দৰ্শকে গম পাব যে কেনেকুৱা এটা পৰিৱেশ জেৰুজালেমত বৰ্তমান সময়ত আপুনি ৰাজপথত আছে এয়া চাওক আমি ফুল স্ক্ৰীন দিবলৈ মই পিছিয়াৰক অনুৰোধ কৰিছোঁ এয়া হৰিপ্ৰসাদ শৰ্মাই দেখুৱাইছে জেৰুজালেমৰ পৰিৱেশ চাওক আজি শনিবাৰ বুলি কৈছে তাৰ বাবেও মানুহ কম থাকে কিন্তু বৰ্তমান সময়টো যেহেতু তেল আভিভ জেৰুজালেম বিভিন্ন প্ৰান্তলৈ ডেড চিৰ ওচৰত মিছাইল নিক্ষেপ কৰি আছে বেলিষ্টিক মিছাইল নিক্ষেপ কৰি আছে তাৰ বাবে জনশূন্য এয়া জেৰুজালেমৰ পৰা লাইভ দৃশ্যপট আপোনালোকে দেখা পাইছে চাওক হিব্ৰু ভাষাত লিখি থোৱা হৈছে অঞ্চলবিলাকৰ নাম এয়া তেল আভিভ লিখি থোৱা হৈছে তেল আভিভ ইয়াৰ পৰা বেছি দূৰ নহয় আপুনি এখন সাইনবোৰ্ড দেখুৱাইছে হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়া আপুনি থকা অঞ্চলৰ পৰা তেল আভিভ কিমান দূৰ কিয়নো তেল আভিভত যথেষ্ট মিছাইল পৰিছে হয় ইয়াৰ পৰা তেল আভিভ 70 কিলোমিটাৰ 70 কিলোমিটাৰ ফ্ৰম দা জেৰুজালেম 70 কিলোমিটাৰ গতিকে 70 কিলোমিটাৰ গতিকে আপুনি থকা অঞ্চলত জেৰুজালেমতো এনেকুৱা চিন্তাৰ কাৰণ থাকিব পাৰে এয়া চাওক ৰাস্তা তেওঁ দেখুৱাইছে প্ৰথমবাৰলৈ অসমৰ দৰ্শকে ভাৰতৰ দৰ্শকে লাইভ দৃশ্যপট দেখুওৱা পাইছে ইৰানে কালি নিশাৰ ভাগত আজি পুৱাৰ ভাগত বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত জনশূন্য হৈ পৰিছে চাওক ৰাজপথ জেৰুজালেম ইজৰাইলৰ ৰাজধানী জেৰুজালেম খালী হৈ পৰিছে এখন ৰাজধানীত সাধাৰণতে যথেষ্ট মানুহ দুনু দেখা যায় বাংকাৰত মানুহ আছে ঘৰৰ ভিতৰত সোমাই আছে ইমাৰ্জেন্সি সিচুৱেশ্যন ধন্যবাদ জনাইছো আপুনি ইমান সাহস কৰি এই মুহূৰ্তত অসমৰ দৰ্শকক ইমান সুন্দৰকৈ তাৰ পৰা আপুনি দৃশ্যাংক দেখুৱাই আছে জেৰুজালেমৰ পৰা পোনপটীয়া সম্প্ৰচাৰ 70 কিলোমিটাৰ তেল আভিভৰ পৰা দূৰত আছে যি তেল আভিভত দুজনকৈ লোকৰ মৃত্যু হৈছে বহু লোক আহত হৈছে যি তেল আভিভত আঘাত কৰিছিলে বেলিষ্টিক মিছাইলে আৰু এই জেৰুজালেমৰ পোনপটীয়া সম্প্ৰচাৰ হৰিপ্ৰসাদ শৰ্মা অসমৰ তেখেত তাত বহু বছৰ ধৰি কৰ্মৰত হৈ আছে তাৰ পৰা তেওঁ দেখুৱাইছে যে ইজৰাইলত বৰ্তমান সময়ত কেনেকুৱা পৰিৱেশ এই যুদ্ধৰ মাজত প্ৰথমটো সংবাদ মাধ্যম টাইমেট যোনে আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ জেৰুজালেমৰ পৰা দেখুৱাইছে শৰ্মা ডাঙৰীয়া মই অৱশেষত আপোনাৰ পৰা জানিব বিচাৰো আপোনাৰ বেছি সময় আমি ৰাজপথত থাকিবলৈ নিদিওঁ যিহেতু জৰুৰী অৱস্থা আপুনিও বাংকাৰলৈ যাওক ভালে কুশলে যাওক বৰ্তমান আপোনালোক কেনেকৈ আছে আমাৰ ভাৰতৰ বা অসমৰ বহু লোক তাত আছে তেওঁলোক তেল আভিভতো বহু লোক আছে তেওঁলোকৰ কিবা খবৰ খাতি পাইনে ভালে কুশলে আছেনে তেওঁলোক শৰ্মা ডাঙৰীয়া মোৰ এটা বন্ধু মই এটা ভিডিঅ' প্ৰেজেণ্ট আপোনালোকে চলাইছে চাগে এজন মোৰ গোৰ্খা বন্ধু হয় সি তেল আভিভত এটা এপাৰ্টমেণ্টত কাম বছৰ লগত আছিলে তাৰ তলৰ বিল্ডিংটোত মিছাইলটো পৰিছে কিছু গ্লাছটো ভাঙা বুলি ভিডিঅ'টো পাইছোঁ বন্ধুৱে পঠাইছিলে মোক এইটো সেই ভিডিঅ'টো আপুনি চাব পাৰে বৰ্তমান মোৰ জেৰুজালেমত মোৰ এজন অসমৰ তিনিচুকীয়াৰ বন্ধু আছে এতিয়া বৰ্তমান সেভ আছে অলপ আগত মোক কথা হৈছিলে যে দাদা এনেকা হৈছে আপুনি ক'ত আছে মই বোলো ঘৰতে আছো ওলাও না ক'ত যাম আৰু এতিয়া অলপ পিছত চাইৰেন বাজিব পাৰে এতিয়া ঘৰৰ ভিতৰত যিমান ঘৰ আছে ইয়াতে যিমান ঘৰ আছে বিল্ডিঙত ধৰাচোন এপাৰ্টমেণ্টত 10টা যদি এপাৰ্টমেণ্ট আছে এইটো বিল্ডিঙত এই 10টাতে বাংকাৰটো থাকিব লাগিব আৰু এটা আণ্ডাৰগ্ৰাউণ্ডত থাকিব ইয়াত আৰু ৰাস্তাতে মই ফুৰি আছো সেইটো চাওক বাংকাৰ এটা মই দেখাই দিওঁ ইয়াৰ পৰা এইটো চাওক ৰাস্তাটো বাংকাৰ আছে হয় এই যিটো আপুনি দেখুৱাইছে এইটো বাংকাৰ এইটো চাওক বাংকাৰটো এইটো দেখছে হয় ইয়াতে ৰাস্তাৰ কিনাৰত পাৰ্কৰ কিনাৰত বাংকাৰটো বনোৱা থাকে আপুনি ঘৰ বনোৱাৰ আগতে বাংকাৰটো বনাব লাগিব তাৰপিছত আপুনি ঘৰটো নিৰ্মাণ বনাব পাৰে কনষ্ট্ৰাক্ট কৰিব পাৰে ইয়াতে চিষ্টেম আছে ৰুল আছে কাৰণ ইজৰাইল এটা সৰু দেশ তাৰ শত্ৰুবিলাক চাৰিওপিনে তাক এৰাউণ্ড দা ইজৰাইল সদায় নিজৰ ছেফটিৰ কাৰণে ইজৰাইলে এইটো ষ্টেপটো লৈছে